যিসকল ব্যক্তিয়ে চিভিল সাৰ্ভিসৰ কাৰণে প্ৰিপাৰেচন কৰে তেখেতসকলে এম লক্সপিকান বুলি এখন কিতাপ পঢ়ে স্পেচিয়েলি ফৰ ইণ্ডিয়ান পলিটি এণ্ড স্পেচিয়েলি ফৰ প্ৰিলিমছ মেইনছতো সহায় হয় বাট প্ৰিলিমছৰ কাৰণে এখন বুক একদম বিৰাট ভাল বুক হয় মই নিজেও ৰিকমেণ্ডেশ্যন কৰোঁ এজ এ পলিটি ফেকাল্টি মই নিজেও পঢ়িছোঁ মোৰ চিভিল সাৰ্ভিসৰ জাৰ্নি বহুত বাৰ ৰিভাইজ কৰিছোঁ প্ৰত্যেকজন টপাৰে কৰে বাট এই কিতাপখনত কিছুমান মিষ্টেক আছে আজি এটা মিষ্টেকৰ বিষয়ে কওঁ মই আপোনালোকক ৰিগাৰ্ডিং মানি বিল চাওক মানি বিলৰ কণ্ডিশ্যনটো হৈছে যে ইট কেন অনলি বি ইন্ট্ৰডিউচ ইন দ্য লোকসভা উইথ দ্য প্ৰায়ৰ ৰিকমেণ্ডেশ্যন অফ দ্য প্ৰেচিডেণ্ট এতিয়া এই যে প্ৰায়ৰ ৰিকমেণ্ডেশ্যন অফ দ্য প্ৰেচিডেণ্ট আছে ন এইটো ষ্টেটমেণ্ট থকাৰ কাৰণে এইটো এজিউম কৰি লোৱা হৈছে যে মানি বিল কেন অনলি বি এ পাব্লিক মেম্বাৰ বিল ইট কেনট বি এ প্ৰাইভেট মেম্বাৰ বিল মানে এই এখন মানি বিল অকল এজন মিনিষ্টাৰেহে ইন্ট্ৰডিউচ কৰিব পাৰে লোকসভাত নন মিনিষ্টাৰে ইন্ট্ৰডিউচ কৰিব নোৱাৰে প্ৰেক্টিকেলি ইট ইজ লজিকেল অলছো মানি বিলখন প্ৰাইভেট মেম্বাৰ ইন্ট্ৰডিউচ কৰিব কি আৰু প্ৰেচিডেণ্টে প্ৰাইভেট মেম্বাৰ এজনক এইটো এলাউনো কিয় কৰিব বাট থিয়ৰিটিকেলি যদি চোৱা যায় পচিবিলিটি যদি চোৱা যায় তেতিয়াহ'লে প্ৰেচিডেণ্টেটো কৰিবও পাৰে ন তো এইটো লৈ পেলাই বহুত ডিবেট ডিছকাশ্যন হ'ল আৰু পাৰ্লিমেণ্টত এখন RTI ফাইল কৰা হ'ল আৰু তাৰ ৰিজাল্ট স্বৰূপে এইটো পাৰ্লিমেণ্টৰ পৰা এনচাৰ আহিলে যে য়েছ মানি বিল কেন বি ইন্ট্ৰডিউচ এজ এ প্ৰাইভেট মেম্বাৰ বিল তো মানি বিল কেন বি এ পাব্লিক মেম্বাৰ বিল ইট কেন বি এ প্ৰাইভেট মেম্বাৰ বিল from exam point of view we need to remember this fact thank you